হাফ লুটিং পঞ্চায়তৰ ৰাইজৰ দলৰ নিৰ্বাচনী সভা। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই শিৱসাগৰ বিধানসভা সমষ্টিত তীব্ৰতৰ কৰি তুলিছে মিত্ৰজোঁট আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীয়ে। সমান্তৰালভাৱে ৰাইজৰ দলৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈয়ে হাফ লুটিং পঞ্চায়তৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিৰোধীৰ সমালোচনা কৰি বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'লে ৰাইজৰ কি উন্নয়ন হ'ব তাৰ বিস্তৃত খাটিয়ান দাঙি ধৰে। বহুমূলীয়া ভাষণেৰে সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় অখিল গগৈ। সাংঘাতিক ধৰণে ৰাইজৰ সঁহাৰি লাভ কৰিছোঁ। গোটেই সমষ্টিটোত ৰাইজে ব্যাপক ধৰণে সঁহাৰি লাভ দিছে আৰু মই সেইকাৰণে ভাবিছোঁ যে যোৱাবাৰ মই 15,000 ভোটত জিকিছিলোঁ, এইবাৰ 50,000 মান ভোটত জিকিব পাৰিম। ৰাইজৰ যি ব্যাপক সঁহাৰি, মানুহৰ দুটা কথা, এটা হ'ল প্ৰদীপ হাজৰিকা দাদা, তেওঁৰ মানে মুখৰ মাতটো নাইকিয়া হৈ গ'ল, তেওঁৰ নিজৰ সমষ্টিটো নাইকিয়া হৈ গ'ল, তাৰ পাছতো মাতিব নোৱাৰিলে। দ্বিতীয়তে বিজেপিয়ে যিজন কেণ্ডিডেট দিছে তেওঁ আকৌ আটাইতকৈ অসমৰ ডাঙৰ হত্যাকাৰী। তেওঁ ইমান ডাঙৰ হত্যাকাণ্ড এই সমষ্টিত কৰি থৈছে শিৱসাগৰত যে তেওঁ কোনো পধ্যে মানুহে ভোট নিদিয়ে। ইমান ডাঙৰ হত্যাকাৰী কোনে ভোট দিব? সেইকাৰণে মানে এতিয়া মই বিধানসভা সমষ্টি শিৱসাগৰত এই মুহূৰ্তত সাংঘাতিক ধৰণে মানুহৰ সঁহাৰি লাভ কৰিছোঁ, মানুহে মৰম কৰিছে আৰু সকলো মানুহে মোক জিকাম বুলি কথা দিছে। গতিকে মই নিশ্চিতভাৱে জয়ী হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ।